রহস্য রূপে হরি হৃদয় মনুবংশ পূর্ণ করি ভক্ত বরা রূপে হরি হইল পদ হরি পূর্ণ রাম হরি বুলা হরি জন হরি অত্যাচারী অনাচারী দুর্দান্ত দানব কিবা হেতু ধরিত্রী তয় এনে ভাবে কষ্ট দিস বল বল গরে এই কত দুষ্ট রাখ অধম ভরা ওই নাগ নর যজ্ঞ রক্ষ ইরগর দেবতা তার ভয়ে কম্পমান হই দূরতে হইছে বিদূর হিরণাক্ষ দিতির নন্দনত্বয় আহ্বান করিস তার ভাবে এই মূর্খ অত করে তোর দরে হত্য দিব এই বিচারময় আর জীব তোর না যা মূর্খ ও কাজী হিরণাক্ষয় দেশে প্রাণ সামান্য বরাহ নই নহপতাপি যুদ্ধ পূর্ণ করু রণতৃষ্ণ তুল অসাকয়ে প্রতিদ্বন্দ্বী মোর মিলিছে ভাগ্য ওই অন্তয় বেদুর হত্যা পরিচয় ওই খাদ্য একটিও নিশিরে নেব হন হেরো অভিমানী অত্যাচারী দিদির নন্দন
মৰণৰ এক মুহূৰ্ততে শুনিলবি এক কথা মোৰ পশু শক্তি নিধনৰ ক্ষেত্ৰত পশু ৰূপে আছে মই নিজেই নাৰায়ণ। ওই তই তেন্তে সেই মায়ারূপী দেবনারায়ণ যুদ্ধ দে যুদ্ধ দে ওহি বুলি খেদি গয়া হিৰ নাশ বীৰ হিৰ নাশ বীৰ হৰি হিৰ নাশ বীৰ। এহি বুলি খেদি গইলা হিৰ নাশ বীৰ হিৰ নাশ বীৰ হৰি হিৰ নাশ বীৰ। এই জয় মহাপৰা ক্ৰমে যুঁজে নাহি পৰা নাহি পাৰা হৰি নাহি পাৰা এই জয় যুদ্ধ ভৰে বহুমতি হুৱে কপ পাৰ হুৱে কপ পাৰ হৰি হুৱে কপ পাৰ। এই জয় ৰাম হৰি ভোলা সৰ্বজন ভোলা সৰ্বজন হৰি ভোলা সৰ্বজন ভোলা নারায়ণ নারায়ণ নারায়ণ। হে প্রভু কমললোচন, হে প্রভু মোর ভক্ত প্রাণধর, ততালিতে দিব্যযজ্ঞ বরাস্বরূপে আবির্ভাব এই ভকতর মনোবাঞ্ছা তুমি করিলা পূরণ আর এই ধরিত্রীক তুমি করিলা উদ্ধার। দেবর দেবতা তুমি হে নারায়ণ, পুনঃসবার ভক্তিরে জনায় প্রণাম নিষ্কর্তব্যময় হও প্রভু। বুজনাই মোৰ মন কিয় হৈছে ব্যাকুল, ঘনে 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 হৃদয়ত উঠিছে কম্পন। বীর ভক্তি শিরনাক্ষ এই পর্যন্ত উভতি নাহিল। জয় হোক মহারাজর, জয় হোক।
দেৱৰক্ষী নাৰদ দৈত্যপতি কওক দেৱৰক্ষী কিবা হেতু প্ৰৱেশিছা দৈত্যৰ ভূমিত কি কম দৈত্যপতি দেৱৰক্ষী কি কম দুখৰ কথা দেৱৰক্ষী স্বচক্ষে দেখিলো এক অদ্ভুত ঘটনা দেৱৰক্ষী কিবা সাধ্যে মই আপোনাৰ সন্মুখত কৰিম প্ৰকাশ কওক দেৱৰক্ষী হঠাৎ এনে কি মহা অঘটন ঘটিল যাৰ বাবে তুমি বিচলিত হৈ প্ৰৱেশিছা এই দৈত্যৰ ভূমিত শুনক দৈত্যপতি দেৱৰক্ষী ত্ৰিভুৱন বিজয় হৈ তোমাৰ ভাতৃ হিৰণ্যাক্ষ নিৰ্ভয় পাতালত কৰিছিল প্ৰৱেশ কিন্তু 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 কি দেৱৰক্ষী কিন্তু দৈত্যপতি বৰাহৰ ৰূপ ধৰি কোনোবা শত্ৰুৱে হৃদপিণ্ড কৰি চিৰাচিৰ নিধন কৰি তাক তাৰ সতীক্ষ্ণ দন্তৰে নাই নাই ক্ষয়্য বেদনা সিতু অতিকে কঠোৰ বীৰ ভক্তি মোৰ শিৰ অক্ষবীৰ যাৰ ভয়ত ত্ৰিভুৱন হয় কম্পমান যি সৃষ্টি কৰে জগতত মহাপ্ৰলয় তেনেহেন বীৰ ভাতৃ নিধন হ'ব পাৰে জানো এক ক্ষুদ্ৰ বৰাহৰ দণ্ড প্ৰহাৰত দৈত্যপতি নহৈতো অসত্য ঘটনা দেৱৰক্ষী সঁচাকৈ তোমাৰ ভাতৃ পৰিচাৰণত দেৱৰক্ষী কিন্তু দৈত্যপতি তুই ভবামতে বৰাহৰ ৰূপ ধৰি অহা নাই কোনো নাক নৰ যক্ষ ৰক্ষ গন্ধৰ্ব কিন্নৰ তেন্তে কোন হ'ব পাৰে মোৰ সেই ভাতৃঘাতী এতিয়াও বুজা নাই বুজা শুনাতে মই কওঁ দেৱৰক্ষী এই ভূতলে আছিলে দেৱৰক্ষী দেৱনাৰায়ণ ই হিৰণ্যাক্ষ ই গমকি না পালে ই বৰাহ স্বৰূপ ধৰি হিয়াবি দাৰিলে ই সংকট ভকতক ৰাখিলে নাই ক্ষয়্য বেদনা সিতু অতিকে কঠোৰ কিনো উত্তৰে বুজিব মাতৃয়ে মোৰ কিবা দৰে ভাবু দিম মই মাতৃক শান্ত হোক দৈত্যপতি শান্ত হোক নহেতু শোকৰ সময় ভাতৃহন্তা বিষ্ণুৰ বিপক্ষে তুমি হোৱা গ্ৰহৰ চতুৰংগ দলে নতুবা নৱজানে তোমাৰ দৈত্যপতি সন্মান নতুবা নৱজানে তোমাৰ দৈত্য মাতা তিতিৰ দেৱৰক্ষী দৈত্যপতি লগ পোৱা যদি তুমি মোৰ সেই ভাতৃ সন্তক কবা তাক তুমি নিশ্চিমুখে জগতত আছে ভকত বৈষ্ণৱ সকলোকে মই কৰিম নিধন কিন্তু দৈত্যপতি তাৰ বাবে লাগিব তোমাক কঠোৰ সাধনা কঠোৰ তপস্যাৰে শক্তিবন্ত কৰি তোমাৰ শৰীৰ তাৰ পাছত তুমি হবা অগ্ৰসৰ চতুৰংগ দলে তোমাৰ এই ভাতৃ সন্তা বিষ্ণুৰ বিপক্ষে
ধন্য 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 বীর ভক্তি মূল শির নক্ষবীর বৈরী ভাবে চিন্তা করি তই সেই অনন্ত দেবক ও চিরতেই মুক্তি করিলি উপায় আজি মোকো লাগে আজি মোকো লাগে ও চিরতেই মুক্তির উপায় মাতৃ সঁচাকৈ বীৰ পুত্ৰ শিৰনাক্ষ মোৰ নাই নেকি ধৰাৰ পক্ষত সঁচা সঁচা মাতৃ বীর ভাতৃ নাই আৰু এই সংসাৰত বৰাহৰ ৰূপ ধৰি সেই পাখণ্ড বিষ্ণুৱে নিধন কৰিলে মোৰ স্নেহৰ ভাতৃকে নাই মাতৃ নাই নতুকিবা সকলো জননী জ্যেষ্ঠ পুত্ৰ অমাতৃ জ্যেষ্ঠ পুত্ৰ হিৰণ্যকশিপুৰ এতিয়াও জীৱিত আছে এই ধৰাত কৰিলো প্ৰতিজ্ঞা জননী প্ৰতিশোধ ল'ম মই ভক্তি অনুযায়ী যোৱা মাতৃ তুমি খন্তেকে বিশ্ৰাম কৰাগৈ আৰু মই সেই ভক্তচাৰী কৃষ্ণৰ তেজেৰে কৰি আহোঁগৈ ভক্তি তৰ্পণ মাতৃ সেই যখনই মাতৃ সেকেটি মাথো তই রতন মাতৃ সেইবাবে ল'ব খুজিছ তই যদি ভাতৃ সন্তান ভীষণ প্ৰতিশোধ মাতৃ কতিকে চতুৰ কতিকে মায়াবীয়ে লক্ষ্মীপতি দেৱ নাৰায়ণ কৌচক্ৰান্তকাৰী সেইবাবে পুত্ৰ শুন তই তোৰ মাতৃৰ ৰাধেকে মাতৃ প্ৰথমতে তই ব্ৰহ্মাক তপস্যা কৰি পুত্ৰ প্ৰথমতে তই ব্ৰহ্মদেৱক তপস্যা কৰি মাতৃ মাগি ল তই তোৰ মনোনীত পৰ তাৰ পাছত তই যুদ্ধ যাত্ৰাৰ কৰিবি আয়োজন মাতৃ তাৰ পাছত তই যুদ্ধ যাত্ৰাৰ কৰিবি আয়োজন মাতৃ মাতৃৰ আদেশ শিৰোধাৰ্য প্ৰথমতেই ব্ৰহ্মদেৱক দুষ্ট কৰি লোভী মই অনুনীত হল আৰু তাৰ পাছত সেই ভক্তি সন্তাৰ বিৰুদ্ধে কৰিম মই যুদ্ধৰ আয়োজন
নয় আরে গহীন গভীর দেখি পেহু ভয় আরে গহীন গভীর দেখি পেহু ভয় আরে ধীরে ধীরে কইলা দয়া ও ভারতী তোর আরে রাম হরি রাম হরি কুলা জন আরে রাম হরি রাম হরি কুলা জন হাই অমৰক এই দুটৰ মুখত জানিব পাৰিছো এই দৈত্যৰা চিৰণ্য গভীৰবোৰে এই তোমাক আৰু মোক এই তেওঁ ৰাজসভালৈ নিমন্ত্ৰণ জনাইছে কি ক'লা হিৰণ্যকশিপু হিৰণ্য ঘূৰিবে যদিহে কৰিছে আমাক নিমন্ত্ৰণ আমি নকৰোঁ পলম ব'লা নহ'লে বুজিলে নহয় নচচা হুলত ব'লা ব'লা শীঘ্ৰে যাওঁ তেওঁৰ পাতি নিশ্চয় কত যুগ যাই পাৰ হৈ তথাপিতো স্বামী দেৱতা মোৰ নাহিল উলটি নাজানো কিহৰ আশা তেনেদৰে অনাহাৰে অনিদ্ৰাৰে তপস্যাত হৈছে মগন জয় শিৱ শম্ভুনাথ জয় শিৱ শম্ভুনাথ জয় দৈত্যৰাণী কায়াধুহতী কোনটো অতিথি ব্ৰাহ্মণ ক্ষন্তেক অপেক্ষা কৰা আনি লওঁ মই পূজাৰ সম্ভাৰ নালাগে দেৱী অৰ্চনা বন্দনা মোক একোকে নালাগে তোমাৰ এই মংগলৰ বাবে চাপিছো মোৰ মংগলৰ বাবে বুজা নাই বিপ্ৰবৰ কক মোক সকলোটি ভাঙি পাতি শুনা তেন্তে দৈত্যপটেশ্বৰী কক বিপ্ৰবৰ ব্ৰহ্মাক তপস্যা কৰি তোমাৰ স্বামীয়ে অনাহাৰে অনিদ্ৰাই থাকি হেৰুৱালে নিজ প্ৰাণ নিজৰ দুখৰ বিপ্ৰবৰ এই আপুনি কি কৈছে বিপ্ৰবৰ হেৰুৱালে প্ৰাণ মোৰ স্বামী দেৱতাই নাই মিছা কথা এই সকলোবোৰ মিছা কথাত মই নাযাওঁ প্ৰত্যয় বিপ্ৰমুখে অপপ্ৰচাৰ কদাপি নহয় সম্ভৱ দেৱী স্বচক্ষে দেখিলোঁ তোমাৰ স্বামী শৰীৰৰ অস্থি চৰ্ম সকলো হেৰাল থাকিলোঁ সমস্ত দেহ উই পৰুৱাই বিপ্ৰবৰ তাৰ পাছতো ভাবিছানে দেৱী জীয়াই থাকিব বুলি হিৰণ্যকশিপু বিপ্ৰবৰ এয়া আপুনি মোক কি শুনালে স্বামীৰ অবিহনে মই কিবাতৰে কটাম জীৱন স্থিৰ হোৱা ৰাণী স্থিৰ হোৱা ভৱিষ্যত চিন্তা কৰি ৰাখিব লাগিব তোমাৰ গৰ্ভজাত সন্তানক আৰু তোমাৰ এই মংগলৰ বাবে দেৱৰাজ ইন্দ্ৰ চাপিছে ওচৰ কি কৰে বিপ্ৰবৰ দেৱৰাজ ইন্দ্ৰবৰ চাপিছে ওচৰ কিন্তু নাজানো বিপ্ৰবৰ দানৱৰ চিৰশত্ৰু সেই দেৱপুৰন্দৰ শত্ৰুকৈ মংগল কামনা কদাপিতো নকৰে দেৱতা সমাজে
দানৱক চিৰশত্ৰু বুলি কেতিয়াও ভবা নাই দেৱপুৰন্দৰ। বিপ্ৰভৰ কিন্তু কি কৰিবা ৰাণী, বাৰে বাৰে দৈত্যগণে বিপৰ্যয় লগাই স্বৰ্গ। তুমি বিপ্ৰ বুলি যাক ভাবিছা মনত, তেওঁ কোনো আন নহয়, মই সেই দেৱপুৰন্দৰ। তোমাৰ এই কল্যাণৰ হেতু দিব খোজো মই অমৰাৱতীপুৰলৈ। কি তুমি সেই ছদ্মবেশী দেৱপুৰন্দৰ? নালাগে নালাগে তুমি মংগল কামনা কৰিব কয়াধু ৰমণীৰ। চিৰ শত্ৰু তুমি দৈত্যৰাজনৰ, মহাশত্ৰু তুমি দৈত্যৰাজনৰ। স্বামীৰ শত্ৰু মানে মোৰো প্ৰধান শত্ৰু, গতিকে নালাগে নালাগে কামনা কৰিব তুমি কয়াধু ৰমণীৰ। আঁতৰি যোৱা মুহূৰ্ততে এই স্থান কৰা পৰিত্যাগ। প্ৰহৰী মাতা মাতা ৰাণী, উচ্চস্বৰে মাতা। দুৱৰী প্ৰহৰী আজি কোনো নাই জীৱিত ধৰাত, সকলোকে মৃত্যুদান দিলে দেৱতাই। দেৱেন্দ্ৰ প্ৰতিহিংসাৰ প্ৰতিশোধ পুৰাব ইন্দ্ৰ। আঁতৰ হ নারায়ণ, ও দেৱৰাজ ইন্দ্ৰ, কি কৰিব খুজিছা? এনেদৰে মতিছন্ন হৈ পৰশ্ৰী বলেৰে কৰিছা হৰণ? দেৱৰ্ষি শ্ৰী দেৱৰাজ, তোমাৰ পক্ষে এনে কাৰ্য অতিকে অশুভ। দেৱৰ্ষি, তাৰ আগে চাই লোৱা কোনেই দৈত্যৰ ৰমণী। দেৱতাৰ চিৰশত্ৰু হিৰণ্যকশিপু ব্ৰহ্মাক তপস্যা কৰি জহিপমিকল ধৰাৰ পক্ষ। তাৰেই পত্নীয়েই কায়াধু গৰ্ভৱতী অজনী সম্ভ্ৰমা। সেইবাবে সমুলঞ্চে গৰ্ভপাত কৰি লুপ্ত কৰি দানৱৰ বংশৰ চিৰশন্তি লভিব ইন্দ্ৰই। চমৎকাৰ উদ্দেশ্য তোমাৰ, কিন্তু পুৰন্দৰ জানিব পাৰেনে কোনে দিলে এই সমাচাৰ, যাৰে তপোবনে আতংক কৰিছে বিশ্ব ব্ৰহ্মাণ্ড, যাৰ যুগবৰ দেখি স্বয়ং যোগেশ্বৰ নিজেই চিন্তিত। সেইহেন হিৰণ্যকশিপু ইমান সহজে দিন যাব পাৰেনে বাৰু ধৰাৰ বক্ষ? কিন্তু এতিয়াও হিৰণ্যকশিপু অবিলম্বে পাবা তাৰ প্ৰত্যক্ষ প্ৰমাণ। বৰ্তমান সসন্মানে এতিয়া তুমি কয়াধু ৰাণী আৰু শুনা পুৰন্দৰ, তুমি আজি যাক বলেৰে কৰিছা হৰণ, তেওঁৰ গৰ্ভত নিষ্পাপ শিশু আছে, ইহাৰ গৰ্ভত সাক্ষাতে যা নিবইতো ই মহাভাগ। বধিবাক কাৰুণাহি হাইথ, ইহেন জানি পুৰন্দৰে এৰায়নে কাৰ্য। গতিকে শুনিলা পুৰন্দৰ, তুমি নালাগে তোমাৰ ৩৩ কোটি দেৱতাৰ ব্ৰজৰ পহাৰেও একো কৰিব নোৱাৰা। নারায়ণ,
কৰিছোঁ দেৱৰ্ষী মই স্বীকাৰ কৰিছোঁ দেৱৰ্ষী এইফালে ইমান সহজে কলৈ যোৱা চোৱা দেৱী এওঁই ৩৩ কোটি দেৱতাৰ স্বৰ্গৰ অধিপতি দেৱ পুৰন্দৰ এওঁই পৰস্তি হৰণকাৰী দেৱ পুৰন্দৰ নাৰায়ণ দেৱকী আপুনি মোৰ পিতৃতুল্য উদ্ধাৰ কৰিলে মোক পৰম সংকটৰ বেলাত। নাৰায়ণ নাহে মানে উলটি স্বামী দেৱতা মোৰ আপোনাৰ আশ্ৰমতে আছে শৈলভীম কৰোণা নিতৌ শুনাব মোক হৰিগীত গাই নিশ্চয় নিশ্চয় দেৱী ই কৃষ্ণ ৰস ৰণচিন্তি বেক হৃদয়ত ইয়াচন্ত ঈশ্বৰ হৰি সমস্ত ভূত ইহেন জানি প্ৰাণী কক ইৰিবাসত কাৰ ইতেবে হে বিষ্ণু তৰতি হইবে কতু নাহে মানে তোমাৰ স্বামী কৰি তপস্যাৰ পৰা কৰি নিৰ্ভয় থাকিব পাৰিবা তুমি আমাৰ আশ্ৰমত আৰু নিতৌ শুনা মই তোমাক হৰিৰ মহিমাৰ কথা এতিয়া শুনা এই হৰি নাম বিচাৰি খালুহা বাথুৰি ই ৰাম নাম বিচাৰি ই খালুহা বাথুৰি ও ৰাম ই হৰি নাম ইয়াতে আছে এতিয়া কোৱাচোন বাৰু হৰি নাম ক'ত আছে দেৱকী দেৱী হৰিনাম আমাৰ হৃদয়ৰ মাজত সেইবাবে দেৱী এক মনে এক চিত্ৰে হৰিক সদায় হৃদয়ত ধ্যান কৰিবা হৰিয়ে সমস্ত বিপদ বিঘিনিৰ পৰা তোমাক উদ্ধাৰ কৰিব এবেলা পলম নকৰি হৰিৰ গুণানুকীৰ্তন কৰি যাওঁ আমাৰ আশ্ৰমে এই হৰি নাম বিচাৰি খালুহা বাথুৰি ৰাম নাম বিচাৰি খালুহা বাথুৰি ও ৰাম এই হৰি নাম ইয়াতে আছে এই সৰগৰে পৰা গোসাঁই নামি আহে সৰগৰে পৰা গোসাঁই নামি আহে ও হৰি নামৰ ধ্বনি শুনি হৰিত শৰণ লোৱা হেৰাৰি হৰিত শৰণ লোৱা হেৰাৰি হৰিত শৰণ লোৱা হৰিত শৰণ লোৱা হৰি ৰাম ৰাম হৰি ৰাম ৰাম হৰি ৰাম ব্রহ্মদেবায় নমঃ
অজস্ৰ বছৰ ধৰি ধ্যানত মগ্ন এই হিৰণ্যকশিপু ধন্য ধন্য তই হিৰণ্যকশিপু সৃষ্টিকৰ্তা ব্ৰহ্মাই নিজেই পৰাজয় কৰিছো স্বীকাৰ কোনে মোৰ তপস্যাত জন্মালে ব্যাঘাত চকু মেলা বৎস যাক তুমি অতিদিনে কৰি আছা ধ্যান মই ব্ৰহ্মা নিজেই চাপিছো কোৱা বৎস অজস্ৰ বছৰ ধৰি ধ্যানত মগ্ন তুমি হে প্ৰভু তুমিয়েই নেকি হিৰণ্যৰ প্ৰাণৰ দেৱতা লোৱা লোৱা প্ৰভু মোৰ সহস্ৰ কোটি প্ৰণাম নকলেও বুজিব পাৰিছা কিহৰ বাবে কৰিছো মই কঠোৰ তপস্যা তথাপিতো সুধিছা যেতিয়া দিয়া দিয়া প্ৰভু মোক অমৰত্ব দান অমৰত্বৰ বাহিৰে যিহকেই খোজা দিম মই দিলো প্ৰতিশ্ৰুতি বেশ তেন্তে ইমানেই যদি কৰোণা তোমাৰ তেন্তে তেন্তে দিয়া মোক হেনুৱা বৰ স্বৰ্গ মৰ্ত্য আকাশ পাতাল জল স্থল কৌতুৱে যেন মোৰ মৃত্যু নহয় 33 কোটি দেৱতা নাগ নৰ যক্ষ ৰক্ষ ৰঘু পক্ষী গন্ধৰ্ব কিন্নৰ আনকি পাতালৰ মহাভুজংগয়ো নোৱাৰে ঘটাব যেন হিৰণ্যৰ মৰণ জগতত আছে যত অস্ত হস্ত কিহেও ভেদিব নোৱাৰে যেন মোৰ এই দৈৰ্যই হৰি ভিতৰে বাহিৰে গৃহৰ ভিতৰত দিন ৰাতি কিম্বা গভীৰ নিন্দাত নহওক নহওক প্ৰভু যেন মোৰ কৌতুৱে মৰণ তাকেহে মই কৰিছো কামনা যদিও দুৰ্লভ বৰ কৰিছা কামনা দিলো বৰ অকপতে তোমাক যোৱা বৎস ময়ো যাওঁ নিজ স্থানলৈ দেৱতা ৰাক্ষস নিৰ্বালে নত ক্ষীৰে মই কৰিলো গহন অমৰত্ব অমৰত্ব দেৱতাৰ অমৰত্বময় নকৰো কামনা এই হব হিৰণ্যৰ অবৈধ কাম আজি সন্তে মৃত্যুঞ্জয় হিৰণ্যকশিপুৰ নিজেই বহি জগতৰ শীৰ্ষ আসনত ত্ৰিভুৱন মই কৰিম শাসন দেখিব জগতে বুজিব বিশ্বই কিমান 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 ভয়ংকৰ আজি হিৰণ্যকশিপুৰ নাৰায়ণ নাৰায়ণ ভক্তি সন্তামূল দেৱ নাৰায়ণ
প্ৰহ্লাদ কুমাৰ বিষ্ণু অংশে জন্ম মহা পবিত্ৰয়া চাৰ বিষ্ণু অংশে জন্ম মহা পবিত্ৰয়া চাৰ আর হঙ্গে আহে ওনাহি অতি মনো হর রাম হরি রাম হরি ভোলা হর হর রাম হরি রাম হরি ভোলা হর হর দাদা আৰু ভাইহঁত চোৱাচোন হও যে হাৰি হাৰি গছ লতিকা স্ফটিকৰ ধাৰ যেন নিৰ্মল পানী সৰোবৰ আৰু তাত মুকলি মনে চৰি থকা ৰাজহংস এইবিলাক বাৰু কোনে সৃষ্টি কৰিছে কোৱাচোন ভাইহঁত ভাই প্ৰহ্লাদ দাদা তুমি নিচেই অকৰা আমাৰ ৰাজ্যত যিমানবোৰ বস্তু আছে সকলোবোৰ দেখোন আমাৰ প্ৰজাগণেই স্বজন কৰা ৰাজ উদ্যানত দিনে ৰাতিয়ে কিমান যে মালিনীয়ে কাম কৰি থাকে তাক তুমি দেখা নাইনে প্ৰহ্লাদ তেন্তে কোৱাচোন দাদা সেই প্ৰজাসকলক মালিনীক বাৰু কোনে স্বজন কৰিছে গছ বন পশু পক্ষী সকলোকে স্বজন কৰা এজন গৰাকী আছে তেওঁকে ঈশ্বৰ বোলে বাৰু এতিয়া এইবোৰ কথা বাদ দিয়া ব'ল আমি ধনু কালৈ মৃগয়ালৈ যাওঁ চৰি থকা হাঁহবিলাকক কাৰেৰে এটি এটি কৰি বিন্ধি কি যে ভাল লাগিব নহয়নে ভাইহঁত ঠিক কৈছা অনুল্লাদ মইতো ধনুকাঁড় লৈ আহিছোঁ ভাইহঁত মৃগয়া কৰা আৰু বনৰ পশু পক্ষী বধ কৰা মহাপাপ তোমাক মোক যিজন ঈশ্বৰে স্বজন কৰিছে সেই পশু পক্ষীবিলাককো তেওঁৱে স্বজন কৰিছে গতিকে ঈশ্বৰে স্বজন কৰা সকলোবোৰ জীৱকেই নিজৰ জীৱন যেন জ্ঞান কৰিব লাগে দাদা আপুনি বাৰু এইবোৰ কথা কোনে শিকালে এইবোৰ কথা কোনেও শিকাব নালাগে সেইবাবে ভাই ঈশ্বৰক চিন্তা কৰিবলৈ শিক্ষা লোৱা তেতিয়া এই সকলোবোৰ জ্ঞান লাভ কৰিব পাৰিবা ঈশ্বৰক চিন্তা কৰিবলৈ প্ৰথমতে কি শিক্ষা ল'ব লাগে ভাই প্ৰহ্লাদ জগতপতি ঈশ্বৰক চিন্তা কৰিবৰ কাৰণে তেওঁৰ অনন্ত মহিমা কীৰ্তন কৰিব লাগে কাৰণ হৰিনামৰ বাহিৰে জগতত কোনো বস্তুৰ দ্বাৰা ঈশ্বৰক পাব নোৱাৰি পবিত্ৰ হৰিনাম গাবলৈ সকলোৱে শিক্ষা লোৱা ঈশ্বৰে আমাক কৰোণা কৰিব হয় প্ৰহ্লাদ তুমি বাৰু হৰিনাম গাবলৈ বৰ দিলা তোমাক কোনে শিকালে হৰিনাম গাবলৈ কোনেও শিকাব নালাগে শুদ্ধ মনে শুদ্ধ চিত্তে নাৰায়ণক ভাবিব পাৰিলে তেওঁৰ অনন্ত মহিমা কীৰ্তন আপোনা আপুনি ওলাই আহিব সেইকাৰণে হ'বলা তুমি মাজে মাজে হৰি কীৰ্তন কৰি থাকা বাৰু এতিয়া কথা পাতি থাকিলে মৃগয়া কৰা সময় পাৰ হৈ যাব ব'লা ভাইহঁত আমি মৃগয়ালৈ যাওঁ ভাই প্ৰহ্লাদ তুমি আমাৰ লগত
যাবানে? যদিহে যোৱা ব'লা, আৰু যদিহে নোযোৱা ইয়াতে মন মাৰি বহি থাকা। মোক ক্ষমা কৰিবা ভাইহঁত, মই মৃগয়া কৰিবলৈ যাব নোৱাৰোঁ। তোমালোক যোৱা, মই এই ফুলনিৰ মাজে মাজে ঘূৰি ফুৰিম। ব'লা সকলো মৃগয়ালৈ যাওঁ। মৃগয়া করিতে লাগি দৈত শিশুগণ সুপরিচিত হয়াসরে আনন্দিত মন সুপরিচিত হয়াসরে আনন্দিত মন। ও হরি ও বিষ্ণু ভক্তৰ সংগ লৈবা প্ৰথমত গুৰু মানি শুশ্ৰূষা কৰিবা ভাল মত। ইমান সুন্দৰ গীত, এই গীত যেন মই কাহানি বা ক'ৰবাত শুনিছোঁ। বিষ্ণু ভক্তৰ সংগ লৈবা প্ৰথমত গুৰু মানি শুশ্ৰূষা কৰিবা ভাল মত। নাৰায়ণ নাৰায়ণ নাৰায়ণ। কোন তুমি সুন্দৰ বালক, আৰু এই অৰণ্যৰ মাজত তুমি অকলে অকলে কি কৰিছা? মই দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ, নাৰায়ণ। নাম মোৰ প্ৰহ্লাদ। প্ৰহ্লাদ, আপুনি বাৰু কোন? আপোনাৰ মুখৰ গীতবিলাক মোক ইমান ভাল লাগে। মোকো বাৰু এনে গীত গাবলৈ আপুনি শিকাবনে? বাছা প্ৰহ্লাদ, গীত গাই গাই ঘূৰি ফুৰে আমাৰ দৰে সন্যাসীবোৰে, যাৰ খাবলৈ মুঠি অন্ন নাই, যাৰ পিন্ধিবলৈ এখনি বস্ত্ৰ নাই, তেনে লোকেহে হৰিৰ কীৰ্তন কৰি ভাল পায়। আৰু তুমি হৈছা দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ। এই ৰাজভোগ ভোগৰ মাজত হৰিনামৰ কিবা আৱশ্যক বাছা? ৰজাৰ ল'ৰা হ'লে হৰি কীৰ্তন কৰিব নাপায় বুলি আপোনাক কোনে ক'লে? নাৰায়ণ নাৰায়ণ। বাছা প্ৰহ্লাদ, ৰজাৰ ল'ৰা হ'লে হৰিৰ গুণানু কীৰ্তন কৰিব পাৰে, এয়া সঁচা। কিন্তু তুমি হৈছা ত্ৰিভুৱন বিজয়ী দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ। তোমাৰ পিতৃ হৰিৰ ঘোৰ শত্ৰু।
মোৰ পিতৃয়ে ঈশ্বৰক মহাশত্ৰু বুলি ভাবিছে কিয় তেওঁকো জানো একেজন ঈশ্বৰে স্বজন কৰা নাই বাছা প্ৰহ্লাদ এই সকলোকে একেজন ঈশ্বৰেই স্বজন কৰিছে কিন্তু তোমাৰ পিতৃ যিহেতু হৰিৰ ঘোৰ শত্ৰু সেই তুমি যদি হৰিনাম উচ্চাৰণ কৰা তেন্তে তোমাৰ পিতৃয়ে তোমাক খং কৰিব তাৰ কাৰণে আপুনি চিন্তা নকৰিব মই মোৰ পিতৃক এই কথা ক'ম তেওঁ মোৰ কথা নিশ্চয় শুনিব কাৰণ তেওঁ মোক বৰ মৰম কৰে বুজিছো বাছা চেষ্টা কৰিলে তুমি নিশ্চয় পাৰিবা বাৰু ব'লা এতিয়া সময় নষ্ট নকৰি তোমাক মই হৰিৰ গুণানুকীৰ্তন শুনাম আহা বাছা শুনা বাছা কৰ্ণ ভৰি মুকু দমুদাৰি ইমুকু দমুদাৰি ইগুয়া বাসা ই প্রাণ ভরি নমো নারায়ণ ই নমো নারায়ণ আপুনি বাৰু মোৰ এক চিনি পায়নে এই কথাকো কিয় সুধিলা বাছা প্ৰহ্লাদ কাৰণ মই যেতিয়া মাতৃৰ গৰ্ভত আছিলোঁ তেতিয়া যেন আপোনাৰ মুখৰ শুৱলা গীত আৰু বীণৰ জংকাৰ শুনিছিলোঁ নাৰায়ণ নাৰায়ণ বাছা প্ৰহ্লাদ মই হৈছোঁ দেখি দেখি ঘূৰি ফুৰা সন্যাসী কাহানী বা ক'ৰবাত শুনিব পাৰা বাৰু ব'লা এতিয়া সময় নষ্ট নকৰি হৰিৰ গুণানুকীৰ্তন কৰি তোমাৰ মাতৃৰ কাষে যাওঁ শুনা বাছা হৰি নামে এই হৰি নামে এই হৰি নামে এই হৰি নামে কৰি আছে জগতকু উদ্ধাৰ গোৱাচোন বাছা এ হৰি নামে নাৰায়ণ এ হৰি নামে সুন্দৰ বাছা হৰি নামে কৰি আছে জগত নারায়ণ নারায়ণ শুনা বাছা ই তুমি ব্রহ্মা তুমি বিষ্ণু তুমি মহেশ্বর ঈশ্বরা সর জগৎ হরি সর হরি নামে হরি নামে হরি নামে হরি নামে করি আসে জগত হরি নামে হার হরি নামে করি আছে জগত উদ্ধার নারায়ণ
প্ৰহ্লাদ তুমি বোলে শ্ৰীহৰিক বিচাৰি গৈছিলা পালা জানো আচ্ছা প্ৰহ্লাদ এইবোৰ কথা তোমাক কোনে ক'লে মইতো কোনোদিন হৰিনাম উচ্চাৰণ কৰা নাই পিতা শ্ৰীহৰি নাম উচ্চাৰণ কৰিলে বিপদ বিঘিনি আঁতৰি পলায় প্ৰহ্লাদ এই শিক্ষা তুমি ক'ত পালা হৰি মোৰ পৰম শত্ৰু জানে সকলোৱে সেইবাবে আজিৰ পৰা তুমি সেই ভক্তিৰ সন্তাৰ নাম কোনোদিন উচ্চাৰণ নকৰিবা পিতা জগতত কোনো কাৰো শত্ৰু নহয় আৰু কোনো কাৰো মিত্ৰও নহয় সকলোকে একেজন ঈশ্বৰে স্বজন কৰা সেইবাবে পিতা তুমি শ্ৰীহৰিক শত্ৰু জ্ঞান নকৰিবা তেওঁ মংগলময় তেওঁ করুণাময় মুখ বন্ধ কর প্রহ্লাদ নালাগে শুনাব তই মোক হরির মহিমা উত্ত হই যদি তই পিতৃর আদেশ বারে বারে অমান্য কর উত্ত বলি শিখু বলি তোক মই নকৰিম ক্ষমা পিতা শ্ৰীহৰি তোমাৰ মোৰ সকলোৰে পৰম পিতা প্ৰহ্লাদ পুত্ৰ হৈ পৰম পিতাক শত্ৰু জ্ঞান কৰা জানো পাপ নহয় প্ৰহ্লাদ পিতা কোট সম্বৰণ কৰা জগত পিতা শ্ৰীহৰিক শত্ৰু জ্ঞান কৰি মহাপাপত লিপ্ত নহবা পিতা কি চাই আছে কালে ধৰ পুতলা দৰে লৈ যোৱা তোমাৰ এই গুণৱান পুত্ৰক নতু ঘটিবা যে এক মহা অঘটন বুজা নাই কোনে আহি গোপনে প্ৰহ্লাদক দিলেহি হৰি নামৰ শিকনি অতিকে চতুৰ সেই ভাতৃ সন্তা দেৱ নাৰায়ণ প্ৰহ্লাদক মাজত সোমোৱাই পাতিছে সি এক নতুন খেলা হিৰণ্যৰ লগত কিন্তু বুজো মই মোৰ নিষ্কৰ্তব্য পুত্ৰ ভাৰ্যাৰ অপত্য স্নেহত ভুল মই নাযাওঁ কদাপিতো খন্দ অমৰ জয় হওক কিবা হেতু মতালে আমাক কি কাৰ্য কৰিম সাধন শুনা হেৰা দুয়ো শুক্ৰতা নাই মহাৰাজ আজি মই এক মহা সংকটত পৰিছোঁ আৰু সেইবাবে দুইজনকে আনিলো মতাই আৰু কোৱাচোন পাৰিবানে মোক কৰিব উদ্ধাৰ দৈত্যপতি এই ত্ৰিভুৱন বিজয়ী তুমি সহা কৰা পৃথিৱীৰ অধীশ্বৰ হৈ কিবা হেতু চিন্তাত কাতৰ তেন্তে শুনা মোৰ চিন্তাৰ কাৰণ মোৰ পুত্ৰ প্ৰহ্লাদক কোনোবাই দিলেহি হৰি নামৰ শিকনি হৰি মোৰ পৰম শত্ৰু জানে সকলোৱে কিন্তু প্ৰহ্লাদে নাভাবি নিশ্চিতি ৰাজ্যত অশান্তিৰ কৰিছে স্বজন দৈত্যপতি বৰুণৰ পাশে বান্ধি থৈব কতকাল আপুনি বয়স হ'লেহি বুদ্ধি থৈব ভাল নাই তথাপিতো মনে মোৰ নামানে কদাপি গতিকে লৈ যোৱা মোৰ পুত্ৰ প্ৰহ্লাদক আৰু যত আছে শিশুৱেই দৈত্য ৰাজ্যত সকলোকে শিক্ষা দিবা উপযুক্তভাৱে কিন্তু শুনা কদাপিতো যেন উচ্চাৰণ নকৰে সেই শ্ৰী হৰিনাম সাধ্যমতে চাম চেষ্টা কৰি যোৱা এতিয়া নিষ্কৰ্তব্যত খোৱা গ্ৰহৰ ভাল মহাৰাজ হরি
এ প্রবে ভাবাজে প্রাণ মোরা জনরে কোন মোরে ও খুমতি কমে ধরা ধরে রাম হরি রাম হরি দূর হরব জনরে থাথা থাকে ধীরা ধেই তা ধীনা তিথি থাকে ধীই ধীনা ধই ওরা ভাই হন্তে কামি এই সাম করুঙ্গই ভাই আমাৰ ঘৰ দাদা এই ৰজাক চিন্তিত দেখি কামটোত ভয় দিলোঁ হয় পিছে নোৱাৰিলে যে তোমাৰ মোৰ জীৱনলৈ বিপদ মাতি অনা হ'ব সেই কথা জানিছানে নাই খন্দ অঁ তুমি কৈ দিলা বন্ধ অঁ তুমিতো মৰিবা লগতে মোকো কিন্তু তোমাৰ মোৰ ভৱিষ্যতৰ কথা চিন্তা কৰি অঁ কি এটি উপায় বিচাৰিছো অঁ কোৱাচোন বা কি উপায় প্ৰহ্লাদ ভিক্ষুতি বৰ বান্ধৱীয় অঁ তাক যদি হৰিবিদ্ৰোহী কৰিবলৈ হয় প্ৰথমতে তাৰ লগৰ সমনীয়াবোৰক হৰিবিদ্ৰোহী কৰিব লাগিব নহয় জানো হয় লগৰ সমনীয়াবিলাক যদি হৰিবিদ্ৰোহী হয় সি নিজে নিজে হৰিবিদ্ৰোহী হ'ব নহয় জানো সুন্দৰ সুন্দৰ ভাই অমৰ্ক আমি তেনেদৰেই পাঠ আৰম্ভ কৰিব লাগিব মইতো সদায় সুন্দৰ কথাই কওঁ তুমিহে নামানা পিছে হৌ আছা আহি পালে ব'লা আগুৱাই আনো অকণমান আহা প্ৰণাম গুৰুদেৱ আয়ুষ্মান হ'ব এই পাছত যি হয় হ'ব ব'লা বা বৰ ধুনীয়া দেই গোটেইকেইটা এইকেইটা আজি আমাৰ পৰম ভাগ্য দুয়োজনৰ গুৰুৰ ওচৰত লভিলো দৰ্শন ভাল কথা পিছে এই গুৰুৱে দিয়া উপদেশ মানিব পৰাটোৱে ঈশ্বৰৰ সজ লক্ষণ নহয় জানো নিশ্চয় মহামানী গুৰু দুজনাই আমাক হৰিৰ ভক্তি পথত আগবাঢ়িবলৈ উপদেশ দিব আমি কিয় নামানিম গুৰুদেৱ বাৰু সেই তোমালোকে এতিয়া নিজ নিজ আসন গ্ৰহণ কৰা ভাল গুৰুদেৱ হেৰেঙা হেৰেঙা বহিবা দেই বাছা অকণমান বাছলৈ যোৱা অকণমান বাছা প্ৰহ্লাদ দৈত্যৰাজ হিৰণ্যকশিপুৰৰ আদেশ তুমি যাতে ভুলতো হৰিনাম উচ্চাৰণ নকৰা আৰু যত মানে আছে শিশু কাকো যাতে হৰিনাম নিশিকোৱা দেই গুৰুদেৱ হৰিৰ স্বয়ং কৃপাময় গুৰুজনাও দেখোন তেওঁৰে অ ভাই কৈছো নাহিয়ে হৰিনামতে ধৰিলে বধিব যেনহে পাইছো আৰু বাৰু তোমালোকে এতিয়া নিজৰ নিজৰ ফলিকেইখন উলিয়াই লোৱাচোন তোমালোকে বাৰু জুতলীয়াখন পাৰানে নাই বাৰু গুৰুদেৱ তেতিয়াহ'লে তোমালোকে লিখা দৈত্যৰাজ হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ এই বাক্য শাৰীকে ধুনীয়াকৈ 3 শাৰীকে লিখা দেই কি বুলি ক'লে বাছা দৈত্যৰাজ হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ লিখা দেই অ ভাই
বাছা চাওঁ তুমি কি লিখিলা গুৰুদেৱ হয় লিখিছে ভাল লিখিবই দৈত্যৰাজ হিৰণ্যকশিপুৰ আমাৰ পাছৰ ই মানে দৈত্যৰাজ হিৰণ্যকশিপুৰকে আগৰ ঐ কুহাৰ কুহাৰ উঠা গুৰুদেৱ দৈত্যৰাজ হিপা কিবা আছেনে লিখিলেহে কম লিখাই নাই আগবাঢ়িবই পৰা ঐ আগবাঢ় তই আগবাঢ়া অকণমান বাহ আৰু বাছা চাওঁ তুমি কি লিখিলা ই লিখিছে কি লিখিলে দৈত্যৰাজ হিৰণ্যকশিপুৰ খচিয়ে পেলালে এটা খচিয়ে পেলালিচোন ঐ কুহাৰ শুদ্ধ গেলি খচি পেলালে উঠা কি হ'ল কি হ'ল এই লিখিলে বাছা তোক এটা কথা আকৌ এবাৰ কওঁ দৈত্যৰাজ হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ এই চাৰিটা বিভিন্ন বিভিন্ন শব্দৰ লগ লাগি এটি ধুনীয়া শব্দ তই দৈত্যপতি ওপৰতে হিৰণ্যকশিপুৰ তাৰ ওপৰতে আমাৰ ওপৰতে ঈশ্বৰ ভাই ঐ এই জোটনীয়াখন ভুটনি মাৰিলে দিবলৈ আহিলে ক'ত লগালি আকৌ লিখ বাৰু বাছা চাওঁ তুমি কি লিখিলা সি পাৰিব কিন্তু দেই লিখিছে কি লিখিলে দৈত্যৰাজ হিৰণ্যকশিপুৰ আমাৰ এচৰ দিও নেকি এচৰ একেবাৰে চেঁচা হৈ যোৱাকে ঐ কোন জগালি মাৰিম ন তল ফালৰ পৰা চেঁচা পৰি যাবি তই কোন জগালি তুমি আমি তিনিখাই লিখিব লৈছিলো দিছিলো সি তিনিখাই লিখিছে লিখিছে ভাল লিখিব ভালে লিখিব শুনা প্ৰথমখাই শুনা সত্য সদায় জয় য'তে বাঘৰ ভয় ততে ৰাতি হয় পাছৰ খাৰে শুনিবা সত্যই ভগৱান ই আমাৰ দুটা লব প্ৰাণ আছে আৰু আছে আছে সত্য শিৱ সুন্দৰ আমাৰ দুটা কামক দম মুহাৰ মুহাৰ বেগেতে মুহাৰ সাৱধান তল্লা তই যদি ইয়াত হৰিনাম ল দৈত্যৰাজ হিৰণ্যকশিপুৰ আমাক দিয়াচোন লোৱা লোৱা দিয়ে দিয়া পৰ্যন্ত শাস্তি দিবলৈ অধিকাৰ দিছে গুৰুদেৱ ইয়াত হৰিনামৰ সখন সকি থাকিলে আপোনাৰ সমস্ত বেত্ৰাঘাত হৰিয়াই নিষ্ফল কৰিব ই আমাক মাৰিব উপক্ৰম কৰিছে তইতো মৰিবিয়ে এই সোপাকো আমাৰ দুটাকো কেলে তই মাৰিব ওলালি দাদা মোৰ পিছে ভোক লাগিছে তুমি অকল খাওঁ খাওঁকে থাকা মোৰ পেটটো ডাঙৰ যে ৰ'বা শুনিছা এতিয়া আমি বেলেগকে কিবা এটা পৰীক্ষা কৰি চাব লাগিব সিহঁতক চেষ্টা কৰা তুমি বাৰু বাছাহঁত তোমালোকে এতিয়া কোৱাচোন বাৰু কোনে কি কৰি ভাল পোৱা এইবোৰ সামৰি লোৱা দেই আগতে সামৰি লোৱা ধুনীয়াকে তাকে সোধা বাছা উঠা গুৰুদেৱ মই হাতী পিঠিত উঠি বৰ ভাল পাওঁ হাতী পিঠিত উঠি ভাল পায় উঠিবলৈ আৰু একো নাপালি বোপাই সি হাতী নেজডালৰ সমান নহয় সি আকৌ হাতীত উঠে দাদা ইয়াৰ মুখখন চাচোন বাতিটো লিখিয়া বাতিটো লিখাই মুখখন তই প্ৰথমতে বাতিত উঠ হাতীত উঠিবি হাতীৰ পিঠিৰ পৰা কাটি হৈ মাটিত পৰিব লাগিলে তই হাতী যাবি
পাৰিব হয় দেই হাতী পিঠিনো গাড়ী বাৰু বাছা তুমি কোৱাচোন তুমি কি কৰি ভাল পোৱা গুৰুদেৱ মই গদা যুদ্ধ কৰি বৰ ভাল পাওঁ গদা যুদ্ধ দৈত্য সন্তান কিন্তু চাবি গদাৰে যদি মাৰ মাৰি দিওঁ তই লদা হবি কি কাম বাৰু দে বাছা বাছা উঠাও তুমি নুঠিব যেনেতো গুৰুদেৱ মই ঘোঁৰা পিঠিত উঠি বৰ ভাল পাওঁ পিছে এটা কথা অকল ঘোঁৰা পিঠিত উঠিলেই নহ'ব তাত উঠি যুদ্ধ কৰিব পাৰিব লাগিব নহয় জানো হয় দেই পিছে যুদ্ধ যদি শুদ্ধকৈ কৰিব নোৱাৰা নেলু এঠাইত পেটু এঠাইত জানাই নহয় বহা শিকাম বাৰু বাছা তুমি কোৱাচোন কি কৰি ভাল পোৱা গুৰুদেৱ মই মৃগয়া কৰি বৰ ভাল গয়া কৰি দৈত্য শিশু এটা লক্ষণ মৃগয়া কৰাটো পিছে দাদা ইয়াৰ অকমৰ লক্ষণ ভয়খনতহে দেখিছো হয় দেই ঐ বাছা বহ তোক শিকাম বাৰু বাছা উঠা বাহু ইয়াকো দেখাতো ৰাহু ই নিশ্চয় পাৰিব ইয়াকো শিকাব লাগিব গম পাইছা অলপ অলপ শিকাব লাগিবই মই নাযাওঁ এবাৰ তোমাৰ পলাশ কোৱাচোন তুমি কি কৰি ভাল পোৱা গুৰুদেৱ মই হৰিনাম গাই বৰ ভাল পাওঁ এটা কথাত ধৰিলে যি ধৰিলে আৰু এটা কথাত এটা নামত যি ধৰিলে ই এৰিবই নিবিচৰা হ'ল কথাতে কয় নহয় শুংগতে আই পদ্ম গোট ওপৰৰ পৰা তুলি এই পলাদে আমাৰ দুটাই মূৰটো খাইছে খুলি খুলি দাদা ই মূৰটো খুলি খোৱাৰ আগতে আমি কিবা অনুমতি ধৰি আহো ব'লা তুমি আগবাঢ়া মই গৈ আছো বাছা পলা তুমি যাতে ইহঁতক হৰিনাম নিশিকোৱা আৰু এতিয়া আমি যোনে যি যি শিকালো সেয়া তোমালোকে অধ্যয়ন কৰি থাকা আগবাঢ়া তুমি কোৱাচোন জয় কালিমা নম ওম বাসুদেৱায় নম জয় কালিমা নম ওম বাসুদেৱায় নম জয় কালিমা নম ওম বাসুদেৱায় নম য'তে বাঘৰ মই সঁচাকে তাতে ৰাতি হয় দাদা মই যাওঁ ভাই পল্লাদ গুৰুদেৱসকল গ'ল আমি গোৱা গীতটোকে গাওঁ আহা শ্ৰী হৰি নাম ল'বলৈ মই এলাহ নকৰোঁ ভালহে পাওঁ কিন্তু গুৰুদেৱসকলে খং কৰে বুলিহে মোৰ বেয়া লাগে এৰা আমিও বৰ ভাল পাওঁ ভাই চোৱাগেচোন গুৰুদেৱত কিমান দূৰ পালেগৈ বাৰু তেন্তে হৰি যতক এই
ইটোৱে অন্যে ইটো মৰিব দেহ পাব মাৰিব আমাৰ দুটাক তাক কেলে মাৰিবলৈ আহিলি বাছা অ' ভাই অৰে না এই কথা নহয় বুজিছা কোৱা। ইহঁতক এতিয়া ওলোৱাহে কথা ঠিক ভাবিছা নহ'লে তুমি। দৈত্যপতিয়ে আমাৰ দুয়োকে দুখাৰোখ কৰিব জানিলা নহয়। তহঁতি বহি ফালি লিয়া বৈ পিতা বাছা প্ৰহ্লাদ, পিতা অকলে অকলে তুমি কি ভাবি আছা বাছা প্ৰহ্লাদ, পিতা আহা আহা মোৰ সোণ, কাষ চাপি আহা। কোৱাচোন, গুৰুৰ গৃহত থাকি তুমি কি পাঠ শিকিলা সহজতে? পিতা শুনা তেন্তে স্থিৰ কৰি মন শ্ৰৱণ কীৰ্তন বিষ্ণুৰ অৰ্চন পদ সেৱন দাস্য সকীৰ্তন বন্দন বিষ্ণুক কৰিবা দেহা অৰ্পণ মুখ বন্ধ কৰ প্ৰহ্লাদ। খন্দ আমাৰ কৰ এনেকে শিক্ষা দিলি পুত্ৰ প্ৰহ্লাদক। কি আছে বক্তব্য? মহাৰাজ মাৰিলেও মাৰক কাটিলেও কাটক অতিকে অবাদেৱে পলাশ তোমাৰ যিমানে অধ্যয়ন কৰাইছো বানত সিমানে মতলীয়া হৰি নামত প্ৰহ্লাদ, পিতা সত্য নেকি গুৰু দুজনৰ কথা? হয় সত্য গুৰু দুজনাৰ কথাত অসত্য বুলিবলৈ সাধ্য নাই মোৰ তাৰোপৰি যি সত্য সেয়াই ভগৱান প্ৰহ্লাদ, মুখ বন্ধ কৰ। নিষ্পুত্ৰ বুলি অপত্য স্নেহত বহুবাৰ সহ্য কৰিছো। পুত্ৰ বুলি শিশু বুলি তোক কৈছো পুনৰবাৰ। কদাপিতো উচ্চাৰণ নকৰিবি তই সেই শ্ৰী হৰিনাম। খন্দ আমাৰ তয়ো শুক্ৰতা নয় ভাবিছিলো দুয়োজনেই উপযুক্ত বুলি, কিন্তু এতিয়াহে বুজিলো দুয়োজনেই অপদাৰ্থ। পিতা গুৰু দুজনাক মিছাতে খং নকৰিবা মইহে শ্ৰীহৰি নাম নোলোৱাকৈ থাকিব নোৱাৰিলো পিতা নালাগে শুনাব তই মোক হৰিৰ মহিমা। অতিকে ঘৃণ কৰো মই তোৰ সেই শ্ৰীহৰিক। পিতা শ্ৰীহৰিক ঘৃণা নকৰিবা তেওঁ মংগলময় তেওঁ কৰোণাময় ফুলৰ কন্তক তই কাল তোৰ চাপিৰ ওচৰ ঘাতক জয় হোক। কিবা হেতু মতালে আমাক কি কাৰ্যত কৰিমাদন ঘাতক লৈ যায় এই প্ৰহ্লাদ কুমাৰক বৌদ্ধ ভূমিলৈ লৌহ চেঞ্চিৰে বান্ধি অবলাৰ চকু বান্ধিলে নোৱাৰে নুমাব মোৰ হৃদয়ত জ্বলি থকা সেই প্ৰতিহিংসাৰ তীব্ৰ দাবানল। এই ভূমよくご感動をしきれどうしようかぞ
হয় অস্থিত লৈ আহ ॐ हरि रख हरि मारे कोने मारे हरि रख कोने रख हरि मारे कोने मारे हरि रख कोने অতি আচৰিত ইয়াক বিষাক্ত সাপৰ দৰ্শন কৰাৰো অকণো ক্ষতি নহ'ল হয় যাওঁ আমি দৈত্য চৰি ব'লা
জয় হোক। দৈত্যপতি, ইয়াক আমি অকাণ্ড হস্তীয়েও গছকালোঁ, কিন্তু ই নাৰায়ণৰ নাম লৈ ইয়াৰ শাস্তি মই নিজ হাতেই কৰিম প্ৰদান। প্ৰহ্লাদ, পিতা সত্য কৰি ক, তোকেই ঘোৰ সংকটৰ বেলাত বাৰে বাৰে কোনে ৰক্ষা কৰিছে? পিতা Lord. মইতো কোনো সংকটত পৰা নাই, সংকটত পৰিছা তুমি। মুখ বন্ধ কৰ কুলংগাৰ। পিতা শ্ৰীহৰিৰ ওচৰত শৰণ লোৱা, এতিয়াও তেওঁ তোমাক ক্ষমা কৰিব। নালাগে শুনাব তই মোক হৰিৰ মহিমা। অতিকে ক্ষীণ কৰোঁ মই তোৰ সেই শ্ৰী হৰিক। পিতা প্ৰহ্লাদ, তুমি ভুল বুজিছা পিতা। সকলোৰে ওচৰত শ্ৰীহৰি ব্ৰহ্মা আদি কৰি সকলো দেৱতাই যাক সেৱা কৰে তেওঁৱেই পৰম বিষ্ণু। পিতা অসুৰ স্বভাৱ এৰি শ্ৰীহৰিৰ ওচৰত একান্তভাৱে শৰণ লোৱা, তেওঁ তোমাক কৰোণা কৰিব। মৃত্যুকেই তই বাৰে বাৰে কৰিছ বন। চাম বাৰু আজি তোক নাৰায়ণে কিদৰে ৰক্ষা কৰে। পিতা তোমাৰ কাৰ্য তুমি কৰি যোৱা, মোক শ্ৰীহৰিয়ে ৰক্ষা কৰিব। এই প্ৰহ্লাদ, সঁচাকৈয়ে যদি তোকে ৰাখিছে হৰিয়ে, তেন্তে ক'ত আছে তোৰ সেই চতুৰ হৰি? দেখুৱাই দে মুহূৰ্ততে শূন্য কৰি তোৰ চতুৰ হৰিক। অতি কামোৰ কৰো পুৰাণ। পিতা সমস্ত জগততে ব্যাপী আছে প্ৰভু চক্ৰপাণি, যেনিয়েই চাওঁ তেনিয়ে দেখোঁ মই শ্ৰীহৰি। উন্মাদ নকৰিবি প্ৰহ্লাদ, সঁচাকৈয়ে যদি তোক ৰাখিছে হৰিয়ে, তেন্তে ক'ত আছে তোৰ সেই চতুৰ হৰি? পিতা দেখিবা পিতা, নিশ্চয় দেখিবা। শুদ্ধ মনে শুদ্ধ চিত্তে নাৰায়ণক ভাবা, দয়াময়ে দিব দৰ্শন। প্ৰহ্লাদ, পিতা তোৰ এনেহেন চলাহী কথা ভুল মই নাযাওঁ কদাপিতো। আৰু তাৰ বাবে যদি তই সঁচাকৈয়ে দেখিছ হৰিক, তেন্তে ক'ত আছে তোৰ সেই চতুৰ হৰি? ক'ত আছে সেই ভাতৃ সন্তান দেৱ নাৰায়ণ? পিতা মই অসত্য কোৱা নাই। চোৱা পিতা, স্ফটিক স্তম্ভৰ মাজত দয়াময় শ্ৰীহৰি ৰৈ আছে মোৰ ফালে চাই। কি কলি প্ৰহ্লাদ? স্ফটিক স্তম্ভৰ মাজত ৰৈ আছে ভাতৃ সন্তান মোৰ দেৱ নাৰায়ণ। হয় সত্য পিতা, মই সত্য কোৱা নাই। প্ৰহ্লাদ, পিতা এই সত্য সঠিক স্তম্ভৰ মাজত ৰৈ আছে ভাতৃ সন্তান মোৰ দেৱ নাৰায়ণ। বেশ তেন্তে আজি এই দুৰ্জয় গদাৰে চৌন কৰি সেই সঠিক স্তম্ভ লওঁ তাৰ মই প্ৰত্যক্ষ প্ৰমাণ। পিতা পিতা সঠিক স্তম্ভৰ মাজত ৰৈ আছে চিৰ
শিৰ সত্যমূৰ দেৱনাৰায়ণ। হয় সত্য পিতা, মই অসত্য কোৱা নাই। সৌ স্ফটিক স্তম্ভৰ মাজতে ৰৈ আছে দয়াময় শ্ৰীহৰি মোৰ ফালে চাই। তেন্তে প্ৰহ্লাদ সঁচাকৈয়ে যদি ফটিক স্তম্ভৰ মাজত ৰৈ আছে চিৰ সত্যমূৰ দেৱনাৰায়ণ, আজি এই মুষ্টি পোহৰে চূৰ্ণ কৰি সেই ফটিক স্তম্ভ, আজি এই মুষ্টি পোহৰে চূৰ্ণ কৰি ফটিক স্তম্ভ ভাতৃ সন্তা মই গাঁও প্ৰতি কম্পে দেখি দানৱ সমাজ ও কেন দেখি বনাদি আমাৰ সবধি বৈষ্ণু আইলাম সম্বিতে হিরণ্যকে এই সদরিখন হিরণ্যকশিপ বেলের প্রলয় আজি দানব গুল তোরই হবে ধ্বংস করে দুর্জন দৈত্য পরিত্রাণ করিম নিষ্প্রিয় ভক্ত বৈষ্ণব প্রহ্লাদ। বহুদিন মই তোকে বিচাৰি ফুৰিছিলো, ভাগ্যৰ বলে আজি তোক পাইছো কাষত। নেদেও কদাপিতো তুলি যাবলৈ। অমূৰ্খ শ্ৰদ্ধ নগৰী পালন ওহি বুলি দৈতেশ্বৰে গদাক উঠাই দানৱ মাতক গইনা সিংহ জয় এহি বুলি দৈতেশ্বৰে গদাক ঠাই হৰি জয় দানৱ মাতংগ গইনা ঠাই হৰি জয় দানৱ মাতংগ গইনা প্ৰহাৰিবে লাগি চিত্ৰ চাহে
জয় রাম হরি রাম হরি পুরা জন হরি পুরা হরি জন এ জয় রাম হরি রাম হরি পুরা জন হরি পুরা এ জয় রাম হরি রাম হরি পুরা হরি হরি ক্ৰোধ সম্বৰণ কৰি ৰক্ষা কৰা ভক্ত তোমাৰ এই ভয়ংকৰ ৰূপ দেখি ভয় খোৱা নাই মোৰ কোনো নাই অভিলাষ তোমাৰ চৰণত যাতে সদায় মতি থাকে তাকে কেৱল কৰিছোঁ কামনা বস তুষ্ট আমি তোমার ভক্ত পুয়ায় কি বল করিম প্রদান প্ৰভু তজু পাৱে মাগুৱে কব তুমি প্ৰভু জগত ঈশ্বৰ তোমাক দিন দিলে পিতৃ মূৰ সিজিল বাটেক মহাঘোৰ তাত হতে পিতৃ নিষ্ঠাৰে ক এতেকে প্ৰসাদ দিয়া মোক পৰম বৈষ্ণৱ তুমি পুত্ৰ হিৰণ্যৰ 21 পৰুষ কৰিলা উদ্ধাৰ যে স্থানত থাকে মোৰ প্ৰিয় ভক্ত উদাৰ চৰিত্ৰৰ সেই স্থানত থকা কীট পতংগ হয় শুদ্ধ ভকতৰ একান্ত ভক্তি ওঠা প্রহ্লাদ তোমার তপস্যা রাজি চিরদিন থাকিব ধরা তোমার আমার কথা ভবিষ্যতেও মনে জিতু নৰে সিও পাব মুক্তি অনায়াসে সিও পাব মুক্তি অনায়াসে সিও পাব মুক্তি অনায়াসে জয় দেখি খমরারি জয়